এটা বিগ ব্ৰেকিং নিউজ দিবলৈছো গোলাঘাটত মাতৰ পত্তাক লৈ উত্তাল লাগিব গোলাঘাটত চাহ শ্ৰমিকে মাতৰ পত্তাক লৈ কৰিছে প্ৰতিবাদ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ পৈতৃক সম্পত্তি নহয় কি কাৰণে যাব নিদিয়া আপুনি যে কমিশনটো দেখাই দিয়ক কি কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া আখ্যা চাহ শ্ৰমিক প্ৰতিবাদেৰে উত্তাল গোলাঘাট ইপিনে চাহ শ্ৰমিকৰ মাতৰ পত্তা নোপোৱালৈকে সমগ্ৰ অসমতে প্ৰতিবাদ হোৱাৰ ইংগিত চাহ শ্ৰমিক ভূমি অধিকাৰ সমিতি অসমৰ বসুন্ধৰা প্ৰথম দ্বিতীয় তৃতীয় সুবিধা নাপালে চাহ শ্ৰমিক লোকসকলে আমি পুনৰ জনাইছো গোলাঘাটৰ মাটিৰ পত্তাক লৈ উত্তাল গোলাঘাটত চাহ শ্ৰমিকে মাটিৰ পত্তা লৈ কৰিছে প্ৰতিবাদ গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া আখ্যা চাহ শ্ৰমিক প্ৰতিবাদেৰে উত্তাল গোলাঘাট আমিতো কাজিয়া লাগিব যোৱা নাই আপোনাক আমি মিডিয়াৰ আগত কৈছো আমি তাত হাই কাজিয়া প্ৰেচাৰ কৰিব যোৱা নাই আমি গণতান্ত্ৰিক ভাৱে আমি স্মাৰক পত্ৰ দিবলৈ যাম আমাৰ স্মাৰক পত্ৰ ল'বলৈ আমাৰ ভূমি আমাৰ ৰাইট আছে আমাৰ ৰাইট আছে মেইন ৰোড যে যাব মেইন ৰোডলৈ আপোনালোকৰ এনে নৰ্মেল মানুহ গ'লেও মেইন ৰোড ব্লক হ'ব দ্যাটস ইজ ইয়োৰ প্ৰবলেম আপোনালোকে কেনেকৈ কণ্ট্ৰোল কৰিব পাৰে আমাক দিব লাগিব আপুনি কেতিয়াও ৰখাব নোৱাৰে সেইটো কাৰণে ডেভেলপমেণ্টৰ কথা কৈছে ইমান ডেভেলপমেণ্ট হোৱা হ'লে আমি নাহিলো একো ডেভেলপমেণ্টৰ কাম ডেভেলপমেণ্ট হোৱা হ'লে আজি হাজাৰটা মানুহ আমি মাটিৰ পটাৰ কাৰণে কৈছো ডেভেলপমেণ্ট নেকি আমি মাটিৰ পটাৰ কাৰণে কৈছো নাই এইফালে শুনক অৰুণাচল কি ডেভেলপমেণ্ট নেকি কোনে কৈছে আমি ইমান সময় নাহিলো আমি কৈ আছো চৰকাৰে শুনক চৰকাৰে আমাক ৰাস্তা বনাই দিছে জল জীৱন আঁচনি দিছে আমি স্বীকাৰ কৰিছো কিন্তু মাটিৰ পট্টা 1ৰ পৰা দি মেলি পেলাই 3লৈকে এতিয়ালৈকে গুচি গ'ল আমাক দিম বুলি কৈ মেলি দিয়া নাই আমি যুক্তি সহকাৰে গণতান্ত্ৰিকভাৱে আপোনালোকৰ তাত লগ গৈ মেলি আমি কাজিয়া মাৰপিট কৰিবলৈ যোৱা নাই নহয় আপোনালোকক আমি কিবা হেৰি ব্যৱহাৰ কৰিছো নেকি বেয়া ব্যৱহাৰ কৰিছো নেকি আমিতো কৰা নাই আমাৰ ৰিচৰ্চলৈ যোৱা অধিকাৰটো কিয় খৰ্ব কৰিছে আপোনালোকে এইটো আমি কেতিয়াও আমি মানি ল'ব নোৱাৰো যিবিলাক কৰিছে আমি কৰিছো ৰেচন ব্ৰিটিছৰ সময়ৰ পৰা আমি পাই আহিছো বাইদেউ এতিয়া আজি বনিছে আমি ব্ৰিটিছৰ সময়ৰ পৰা ৰেচন পাই আছো ৰেচনৰ প্ৰলোভন আৰু ৰেচন কাৰ্ডটো শুনক ৰেচন ব্ৰিটিছৰ কাৰ্ডটো কৈছে আপুনি যে ৰেচন কাৰ্ডৰ কথা কৈছে এই ৰেচন কাৰ্ডটো আগতে আমাৰ এই গাঁওবুঢ়া বিলাকে বিলায় গাঁওবুঢ়া বিলাকে দিয়ে দোকান বিলাকত দিয়ে আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে ৰেচন কাৰ্ড বিলাবলৈ আহে আমিতো তেনেকুৱা কথা ক'বলৈ যোৱা নাই নহয় আমিতো আজিকালি আগত দেখিছে আপুনি নিজে জানে যিহেতু আমাতকে চিনিয়ৰ আপুনি জানে যে ৰেচন কাৰ্ড আগতে গাঁও দোকানত গ'লে দি দিয়ে আৰু আপোনাৰ প্ৰপাৰ্টি দোকানত গ'লে বা গাঁওবুঢ়া আহিলে ৰেচন কাৰ্ড দি দিয়ে আমি কি কৰিম যদি আপুনি নিদিয়ে আমি ইয়াত বহি দিম আৰু বাগানত ফোন কৰি পিছত বাগানত সব মানুহ যেতিয়া আহি জেনেৰেল বিলত জমা হৈ যাব তেতিয়া কিন্তু প্লিজ নট কৰক আমি অযুক্তিকৰ কথা কোৱা নাই স্যাৰ আপুনি আমি ইয়াতে অৱস্থান কৰিম নট কৰি মেলি পেলাই কৰক আমাৰ এটা কথা মই ক্লিয়াৰলি আপোনালোকক কৈ দিও তাৰ মানে আপুনি এইটো বিচাৰিছে যে আপুনি মানে হিমন্ত বিশ্ব শৰ্মাৰ মানে আমি মানে ঠিক আছে আপোনাৰ মই এটা আপোনাক হিমন্ত বিশ্ব শৰ্মা কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা কি কৈছিলে আপুনি বাইকটো লৈ লওক আপুনি বাইকটো চাই লগাব এইটো কাৰণে পাৰমিশনৰ কথা কৈ আছে যে আপুনি বাইক চক তেখেতে কি কৈছিলে যদি এই বাইকৰ যোগেদি আমি আহিছো তেখেতে কি কৈছিলে শুনি লওক যদি আমাৰ ইয়াত ভুল আছে এতিয়াই অমিত নাগক আপুনি ধৰি মেলি পেলাই জেলত দি দিব পাৰে আপুনি লৈ যাওক চুচৰাই আমাৰ যদি আপুনি যদি বিচাৰে তেতিয়াহ'লে আপুনি চুচৰাই মেলি পেলাই আপুনি এইটো কেলে নুশুনা নাই শুনক কি কৈছে এতিয়া আমাৰ ক'ত ভুল আছে যাবলৈ দিয়ক
আমি ইয়াতে আমার গৈ মেলি পেলাই কাগজখন কৰিব কাগজখনে মই দিলাম না আমি তাত দিম আমাৰ কাৰ্যালয় আছে আমাৰ কাৰ্যালয় আছে আমি কাৰ্যালয় নিয়ম গতিকে নিশ্চয় অফিচত কি কৰিব আপুনি ইয়াত লগাইছে যে কাগজ এই নিয়ম যদি আপুনি মোক ক'ব যায় সেই নিয়মৰ অন্তৰ্ভুক্ত আপুনি ক'ত কৰিব স্কুলত পৰীক্ষাটো আহি পেলাই না সেইটো আমি আমাৰ মুখ্য ভূমিকা আছে 52% আমি চাহপাত ইয়াত প্ৰডাক্ট কৰোঁ অৰ্থনৈতিক দিশত আমি যিবিলাক আজি চাৰ্ট চোলা ঘড়ী মোবাইল যি পিন্ধি আছো তাৰ পৰা টেক্স কাটি আপোনালোকে দৰমহা পাই আছে আপোনালোকে কি বুলি মেলি পেলাই ভাবিছে আমি নাজানো বুলি ভাবিছে নেকি আমি মাটিৰ পট্টাটো যদি বিচাৰিব নোৱাৰো ভাড়াতীয়া হিচাপে তেতিয়াহ'লে আপোনালোকে ইলিগেল আমি হয় বুলি মেলি পেলাই আপোনালোকে লিখি দিয়ক আমি উৰিষ্যা ঝাৰখণ্ড কেনেকুৱা খেদিব লাগে খেদি দিয়ক আমাক ইলিগেল ভোটাৰ বুলি পেলাই লিখি দিয়ক আপুনি গতিকে আমাৰ পৈতৃক সম্পত্তি নহয় কেতিয়া পৈতৃক সম্পত্তি নহয় কি কাৰণে যাব নিদিয়ে আপুনি জাষ্ট পাৰমিশনটো দেখাই দিয়ক কি কাৰণে আপোনালোকে দিম বুলি মেলি পেলাই নিজে কৈছে আমি এপ্লাই কৰিছো তাৰ কাৰণে টেক্স লৈছে আৰু যদি নহয় ঠিক আছে আমি মানি ললো নহয় আমাক কিয় ফোন কৰা নহ'ল আমাক কিয় জনোৱা নহ'ল যে কি কয় আমাক কিয় ফোন কৰা নহ'ল যে তোমালোকক এইটো পাৰমিশ্যন কেঞ্চেল কৰা হৈছে বুলি পেলাই আণ্ডাৰ প্ৰচেছত আপোনালোকৰ তাতে আছে আপোনালোকে প্ৰচেছ কৰা নাই আমি কি কৰিম আমিতো গোটেইখিনি টেক্স দি মেলি পেলাই আমি কৰিছো গোটেইখিনি কাম গতিকে আমাক মাটিৰ পট্টাৰ পৰা আপুনি কেনেকৈ কোনো বঞ্চিত কৰা নাই গতিকে আমি সেইটোৱে বিচাৰিব পাতাই নাই একো কেনেকৈ বঞ্চিত কৰা নাই টাইমলি কৰি আছে আপুনি যিহেতু মেজিষ্ট্ৰেট হয় আপোনাক এটা মই পৰামৰ্শটো দিব নোৱাৰো সিমানটো জ্ঞান নাই এই যিমান আৰ্মি বিলাক আছে পুলিচ আছে এফালৰ পৰা গুলিয়াবলৈ কওক আমাক চবক চাহ শ্ৰমিকক গুলিয়াই মেলি পেলাই মাৰিবলৈ কওক কিয় তেতিয়া আমাক কিয় যাব নিদিয়ে কি কাৰণে যাব নিদিয়ে আমাক আমাৰ যুক্তি আছে যাবৰ কাৰণে আপুনি যিটো শিক্ষা গ্ৰহণ কৰি ইয়াত আহিলে আমাৰ অধিকাৰ আছে এপিএছচি ইউপিএছচি যিবিলাক ৰুল আছে না মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানুহক কেনেকৈ মানৱতাটো আপুনি কেলে হেৰাইছে আপোনাক শ্ৰদ্ধা কৰি আপুনি আপুনি নাপাহৰিব চৰকাৰ এজেপি হওক কংগ্ৰেছ হওক বিজেপি হওক আমি মাত কথাটো আমি মাত মাতিয়ে যাম আমাৰ পইচা আপুনি কাৰ প্ৰেচাৰত কৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াহ'লে কাৰ প্ৰেচাৰত কৈ আছে আপুনি নিজৰ ডিচি অফিচখন যাবলৈ কাৰণে কাৰ পাৰমিশ্যন লাগে আপুনি কেলে সেইটো আমি ৰাখাইছে আমাৰ ৰাজ্য আপুনি কেলে ৰাখাইছে কি কাৰণে এইটো কথাটো আপুনি কৈ আছে গতিকে আমাৰ ধৰা 1 ৰ পৰা 2 গুচি গ'ল 3 গুচি গ'ল নিজে মুখ্যমন্ত্ৰী মহোদয়ে আচলতে এই কথাটো স্পষ্ট কৰিছিলে যে এটিচি টি গাৰ্ডেনৰ পৰা আপোনালোকক মাটিৰ পট্টা দিয়া হ'ব আৰু মাটিৰ পট্টা আপোনালোকে পাব বুলি মেলি পেলাই কেবিনেটত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে কিন্তু এতিয়া ডিচেম্বৰ মাহৰ 30 তাৰিখলৈকে শেষ দিন আজিলৈকে কিন্তু আমাক অন্তৰ্ভুক্ত কৰা নহ'ল আৰু আমি দেখিবলৈ পাইছোঁ এতিয়া মেজিষ্ট্ৰেট গৰাকী আহি মেলি পেলাই আমাক ইয়াত বাধা প্ৰয়োগ কৰিছে যে আপোনালোকে মাটিৰ পট্টা ইয়াত বিচাৰিব নোৱাৰে বুলি মেলি পেলাই গতিকে এইটো কোনটো যুক্তিৰ কথা আপোনালোকে ভাবক এনআৰচিৰ কাৰণে 1971 চনৰ যিটো নেকি সীমা বান্ধি দিছিলে সেইসকল মানুহক আচলতে যদি ইয়াত এনআৰচি আচলতে থাকিবলৈ তেওঁলোকক বাসিন্দা দিব পাৰে তেতিয়াহ'লে আমি 200 বছৰ ধৰি মেলি পেলাই বসবাস কৰিছোঁ মাটিৰ পট্টা আমাক দিয়া নাই আৰু মুখ্যমন্ত্ৰী নিজেই আচলতে এই কথাটো উল্লেখ কৰিছিলে যে চাহ শ্ৰমিকসকলে কংগ্ৰেছে দিব নোৱাৰা কামটো আমি কৰিব পাৰিম বুলি মেলি পেলাই কৈছিলে আৰু আমি দেখুৱাই দিম বুলি মেলি পেলাই কৈছিলে আমাৰ ওচৰত তথ্য আছে আৰু তথ্য সহকাৰে আমি আহিছোঁ আৰু আজি আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ আচলতে মুখ্যমন্ত্ৰীৰ চুক্তলিপি মতে এই মেজিষ্ট্ৰেট গৰাকী আহি মেলি পেলাই আমাৰ চাহ শ্ৰমিকক বাধা কৰিছে সেইকাৰণে আমি সিদ্ধান্ত কৰিছোঁ এইবাৰ চাহ শ্ৰমিকৰ 1,30,00,000 মানুহে আমি এইবাৰ বিজেপি চৰকাৰক ভোট নিদিওঁ আৰু ভোট নিদি মেলি পেলাই আমাক আমি কোনো পৰ্যায় এবাৰ তেওঁলোকে আমাৰ ইয়াৰ পৰা ভোট নাপায় আৰু আমাক কিন্তু আৰু যদি আমাক ইয়াৰ পৰা যাব নিদিয়ে আমি গুলি খাবলৈ ৰাজি আছোঁ যদি আমাক যাব নিদিয়ে কিন্তু তেওঁলোকে আমাক গুলিয়াই পেলাই মাৰিব লাগিব কিন্তু তথাপিও কিন্তু আমাক মাটিৰ পট্টা দিব লাগিব এই কথা যদি আমি চৰকাৰে যদি আমি মানি নলয় তেতিয়াহ'লে কিন্তু সমগ্ৰ অসম কিন্তু জ্বলিব এই কথাটোৱে আমি কিন্তু স্পষ্ট ভাষাৰে আপোনালোকক আমি জনাই দিছোঁ আচলতে আমাক চাহ শ্ৰমিকক তাহানিখনৰ পৰাই আচলতে প্ৰতাৰিত কৰি আহিছে আৰু আজিও আমি দেখিবলৈ পাইছোঁ আমাক প্ৰতাৰিত কৰিছে আমাক বাধা দিছে আৰু আচলতে আমি দেখিবলৈ পাইছোঁ আমাৰ লগত গতিয়াগতিও কৰিছে যাক নেকি আমি ধিক্কাৰ জনাইছোঁ প্ৰথম কথাটো হ'ল যে আমি 200 বছৰ ধৰি মেলি পেলাই এইখন অসমত আমি বসবাস কৰি আছোঁ
আপোনালোকে সকলোৱে অৱগত। কিন্তু আমি তাহানিখনৰ পৰা 3টা 4টা ইস্যুত মাত মাতি আছোঁ। তাৰে আমাৰ মূল ইস্যুটো আছিলে যে আমাক মাটিৰ পট্টা দিব লাগিব। এইখন চৰকাৰে মিছন বসুন্ধৰা 1ত আমাক কৈছিলে যে মাটিৰ পট্টা চাহ শ্ৰমিকসকলক দিয়া হ'ব, তাত আমাক ঠগিলে। দ্বিতীয়টো ক'লে যে আমাক মাটিৰ পট্টা দিয়া হ'ব, তাতো আমাক ঠগিলে, তাৰমানে ভোটখিনি ল'লে। আৰু তৃতীয়টো এতিয়া আকৌ 11টা দিন আছে, মানে মিছন বসুন্ধৰা 3 যিটো নেকি 11টা দিন আছে উকলি যাবলৈ, ইয়াতো কিন্তু আমি কোনো নটিফিকেশ্যন জাৰি কৰা আমি নেদেখিলোঁ। গতিকে এইবাৰো আমাক যে ঠগিলে সেই কথাটো স্পষ্ট হ'ল। আৰু লগতে আপোনালোকক আমি এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ, এইখন চৰকাৰক আজি আমি ধিক্কাৰ দিছোঁ। এইকাৰণে আমি ধিক্কাৰ দিছোঁ যে আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে আৰু সদায় আমাৰ পৰা ভোট লৈ মেলি পেলাই 1,30,00,000তকৈও আমাৰ অধিক আমাৰ চাহ জনগোষ্ঠীৰ লোক আছে, আমাৰ মুখ্য ভূমিকা আছে এইখন চৰকাৰক আচলতে শাসনৰ গাদী টনাত। কিন্তু শাসনৰ গাদী টনাটো এই যে আমাৰ যি নেকি খাটি খোৱা লোকসকলে যে আজি আহিছে, দেখি পাইছে কাম বন এৰি মেলি পেলাই মাত্ৰ 250 টকা হাজিৰা যিসকলে পায় তেওঁলোকে কাম বন এৰি আহিছে, তেওঁলোকৰ ওপৰত যদি আচলতে এনেকুৱা বাধা আৰু প্ৰয়োগ কৰা হয়, ইয়াতকৈ আৰু দুখৰ কথা হ'ব পাৰেনে? তাৰমানে আমি এতিয়াও এই কথাটো আমি ভাবি লৈছোঁ যে তেওঁলোকে আমাক উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, অন্ধ্ৰপ্ৰদেশত খেদিবৰ কাৰণে তেওঁলোকে আচলতে ৰণনীতি বনাই লৈছে। আৰু বাহিৰা বাংলাদেশৰ পৰা, আফগানিস্তানৰ পৰা আৰু অন্যান্য মানুহবিলাকক পৰা আনি মেলি পেলাই আচলতে চাহ বাগিচাবিলাকত সোমাবৰ কাৰণে তেওঁলোকে আচলতে এই চিষ্টেমটো বনাইছে যে আমি ইতিমধ্যে গম পাইছোঁ। আৰু লগতে এই কথাটো আমি কৈছোঁ যে আপোনালোকে চাওক কিমান দুখৰ বিষয়, তেওঁলোকে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে 10ৰ পৰা 30%, মানে ধৰক এখন বাগানত যদি 3,000 বিঘা মাটি আছে, তাৰে 30% হ'লে 300 বিঘা মাটি কৰ্তন কৰি মেলি পেলাই পুঁজিপতি বনীয়া গোষ্ঠী আদানীৰ নিচিনা কোম্পানী মানুহক আচলতে গতাই দিব। আৰু গতাই দি মেলি পেলাই আচলতে তাত আমাক মাধমাৰ সোধাব বিচাৰিছে, তেওঁলোকে বেলেগ ইণ্ডাষ্ট্ৰী খুলিব। আৰু খুলি মেলি পেলাই সেইবিলাকতো আমাৰ শ্ৰমিকসকলে পাৰ্গত নহয় বা কাম কৰিব নোৱাৰে। আৰু আপোনালোকে জানে যে ওচৰত যেনেকৈ এখন ইটা ভাটা থাকিলে ধানৰ খেতিটো বেয়া হৈ যায়, তেনেকৈ ওচৰত যদি এটা বেলেগ ইণ্ডাষ্ট্ৰী খোলা হয় তেতিয়াহ'লে সেই খেতিটো আচলতে নষ্ট হৈ যাব। ধানৰ আমাৰ চাহপাতৰ যিটো খেতি সেইটো আমাৰ নষ্ট হৈ যাব। গতিকে আমাৰ চাহ শ্ৰমিকসকলে যাব ক'ত? আচলতে এই কথাটো হয়, তেওঁলোকে জল জীৱন আঁচনি দিছে, তাৰমানে জল জীৱন আঁচনিটো ইয়াতে আমাক অকল জলটো খুৱাই মেলি পেলাই আচলতে এঘোট তোমালোকে ইয়াতে জলটো খোৱা মানে কথাটো কি মই আপোনাক ক'ব বিচাৰিছোঁ, যেতিয়া আমি চাহটো খাওঁ তেতিয়া আপুনি জানে যে চাহটো খাওঁতে চাহৰ ৰংটো ৰঙা হয়নে নহয়? আপোনালোকে নিজে কওক, চাহৰ ৰংটো ৰঙা হয়নে নহয়? কিন্তু আমাৰ তেজটোও ৰঙা। গতিকে আমি যে কষ্ট কৰি মেলি পেলাই আমাৰ হাতবিলাক ক'লা হৈ যায়, পাতবিলাক ছিঙি মেলি পেলাই তেওঁলোকে আমাৰ তেজ খাইছে, ৰঙা তেজ খাই মেলি পেলাই ৰঙা যে তেজ খাইছে, এই কথাটো কিন্তু আজি স্পষ্ট হৈ গ'ল। আৰু 30% যি মাটি নেকি কৰ্তন কৰিব বিচাৰিছে, যদি এই মাটি কৰ্তন কৰে কিন্তু সমগ্ৰ অসম জ্বলিব, এই কথাটো কিন্তু স্পষ্ট দিছোঁ। সেইকাৰণে এইখন চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাক মই এটা পৈদ গাই দিছিলোঁ যে নিশ্চয় তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি মাতিলোঁ তোমাক নামাতা দূৰৰ পৰা। এইজন এনেকুৱা এটা প্ৰভু, তেওঁ জোনত আছে নে সৰগত আছে নে ক'ত আছে নাজানো, কিন্তু চাহ শ্ৰমিকৰ যেতিয়া চাহ শ্ৰমিকৰ প্ৰয়োজন হয় তেতিয়া জোনৰ পৰা আৰু তেওঁ বেলিৰ পৰা নামি আহি মেলি পেলাই আমাৰ ওচৰত পাই যায়। আৰু আমাৰ ওচৰত পাই মেলি পেলাই তেতিয়া আমি দেখিবলৈ পাওঁ যিবিলাকে আমাৰ দালালি নেতা আছে চাহ শ্ৰমিকৰ, তেওঁলোকে আহি মেলি পেলাই আচলতে সেই সময়তে আমাৰ ভাষা প্ৰয়োগ কৰি মেলি পেলাই কয় যে তদের এইবাৰ বিজেপি চৰকাৰকে ভোট দিবি, তদের এইবাৰ কংগ্ৰেছ চৰকাৰকে ভোট দিবি, তদের এইবাৰ AGP চৰকাৰকে ভোট দিবি, এনেকুৱা ভাষা সেইদিনাখনে কয়। তাৰ পাছত তেওঁলোকে ছিজন ফ্লাৱাৰ তেওঁলোকে গায়ব হৈ যায়। যেনেকুৱা ছিজন ফ্লাৱাৰত আচলতে সময়ত যেতিয়া ফুল ফুলে সেই ফুল ফুলাৰ আগতে এতিয়া আহিব, এতিয়া পঞ্চায়ত ইলেকশ্যনত আহিব আৰু দেখিব যে বিধানসভা ইলেকশ্যনত আহিব। এইবাৰ যদি আহে গৰু আচলতে কম খেদা পায়, কিন্তু তেওঁলোকে তাতোতকৈ কিন্তু বেছি খেদা পাব, কথাটো কিন্তু স্পষ্ট কৰি দিছোঁ। আৰু ৰূপেশ গোৱালাৰ বিষয়ে মই অভিযোগ আনিছোঁ, এই কথাটো হয়তো যে আমাৰ গোৱালা মানুহ উৰিয়াও আছে আৰু গোৱালা মানুহ কৃষ্ণ গোৱালাও আছে। আৰু তেখেত যিটো গোৱালা হয়, মোৰ বিহাৰী মানুহ প্ৰতি শ্ৰদ্ধা আছে, কিন্তু তেখেত আমাৰ চাহ জনগোষ্ঠীৰ কিন্তু গোৱালা নহয়। আমি ধিক্কাৰ জনাইছোঁ, অতি শীঘ্ৰে তেখেতক যেনেকৈ সম্প্ৰসাৰণ কৰক, তেখেতক তাৰ পৰা বদলি কৰি মেলি পেলাই আমাৰ চাহ জনগোষ্ঠীৰ মানুহক কিন্তু অতি শীঘ্ৰে তেখেতক মন্ত্ৰিত্ব, আমাৰ চাহ জনগোষ্ঠীৰ মন্ত্ৰিত্ব পদ কিন্তু লেবাৰ মিনিষ্টাৰ পদ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি ৰূপেশ গোৱালাই মূল্য বৃদ্ধি হোৱা নাই বুলি পেলাই কেনেকৈ ক'ব? আপোনালোকক এইটোৰ কাৰণে তাৰ মাকক পঠিয়াই আকৌ বজাৰ কৰিবৰ কাৰণে, তাৰ মাকে বজাৰ কৰিবৰ কাৰণে যায়। আৰু বজাৰত গ'লে আপোনালোকে নিজে জানে যে বিলাহীৰ দাম কিমান বুলি ক'লে কেজিৰ কথা কয় নেকি? আপোনালোকে কওকচোন। তাততো এইটো কথাহে কয় যে পোৱা কিমান বোলে 25 টকা, তাৰমানে বিলাহীৰ কেজি দাম কিমান 100 টকা, যাতে চাহ শ্ৰমিকসকলে 250 টকাত মানে এপোৱাটোত মানে কিনি খাব পাৰিব, সেই চিষ্টেমটো তেওঁলোকে দেখুৱাবলৈ বিচাৰে। আচলতে চাহ শ্ৰমিকক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে, আৰু সস্তীয়া ভোটাৰ আমাক বনাইছে, সদায় 250 টকাত ব্যৱহাৰ কৰিছে। আপুনি কেৰেলাত যাওক 450 টকা পাব, তামিলনাডুত যাওক 450 টকা পাব, শ্ৰীলংকাত যাওক, আপুনি দাৰ্জিলিঙত যাওক তাতকৈ 500 টকাৰ ওচৰা-ওচৰি পাব। কিন্তু আটাইতকৈ বেছি পৰিশ্ৰম আৰু কষ্ট কৰা মানুহ আমাৰ চাহ শ্ৰমিক লোকসকল আছে, তেওঁলোকে পাইছে কিমান? মাত্ৰ পাইছে তেওঁলোকে 250 টকা। আৰু এইখন চৰকাৰে প্ৰতিশ্ৰুতি কি দিছিলে? 351 টকা দিম বুলি কৈছিলে, দিলে নে ৰাইজ? 351 টকা
300 একাউণ্ট টকা নিদিলে শ্ৰমিক আইনখন সংশোধন কৰিম কৈছিলে কৰিলে নে ৰাইজ কৰিলে নে আৰু তেওঁলোকে কি কৈছিলে জনজাতিকৰণ দিম বুলি মিলি পেলাই কৈছিলে এই কথাটো কৰিলে নে নকৰিলে কিন্তু এটা কথাত আমি স্পষ্ট অখিল গগৈ ডাঙৰীয়াক এটা কথাত আমি আজি ধন্যবাদ দিছোঁ আমি কিন্তু কোনো ৰাজনৈতিকৰণ কৰা নাই তেখেতে কৈছিলে যে দ্ৰৌপদী মুৰ্মু কাঠৰ মূৰা বুলি আজি চাহ শ্ৰমিক ৰাইজে আমি উঠাই লৈছোঁ আৰু অখিল গগৈৰ কথাত আমি সমৰ্থন জনাইছোঁ একচুৱেলি কিন্তু হয়তোতে কিন্তু তেখেত কাঠৰ মূৰা হয় সেইকাৰণে প্ৰধানমন্ত্ৰীৰ লগতো অসমৰ মুখ্যমন্ত্ৰীৰ লগতো আমাৰ চাহ জনগোষ্ঠীয় মানুহ হৈ মেলি পেলাই কিন্তু আমাক জনজাতিকৰণো দিব নোৱাৰালে আৰু আমাক কিন্তু 300 একাউণ্ট টকা মজুৰিও দিব নোৱাৰালে আৰু আমাক কিন্তু আমাৰ শ্ৰমিক আইনখনো সংশোধন কৰিব নোৱাৰিলে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আজিলৈকে আমি কিন্তু কোনো চাহ শ্ৰমিকে ৰাষ্ট্ৰপতিক কিন্তু আমি সমালোচনা কৰা নাই আজি কিন্তু সমালোচনা কৰিবলৈ আমি বাধ্যত পৰিছোঁ কাৰণ আমি দুখত আছোঁ আমাক আজি দুখ প্ৰকাশ লাগিছে আৰু দেখিবলৈ পাইছোঁ যে গোলাঘাট প্ৰশাসনৰ এগৰাকী মেজিষ্ট্ৰেট তেখেতে আহি মেলি পেলাই আমাক বাধা প্ৰয়োগ কৰিছে তেওঁলোকে কৈছে যে অৰুণোদয় আৰে তেওঁলোকৰ কৰ্তব্যত নপৰে নেকি তেওঁলোকে কৈছে ৰাস্তাৰ কথা ৰাস্তা কি তেওঁলোকৰ কৰ্তব্যত নপৰে নেকি তেওঁলোকে কি কৰিব আকাশৰ ওপৰত কি ৰাস্তা বনাব নেকি তেওঁলোকে কি সেইটোৰ কাৰণে আহিছে নেকি তেওঁলোকৰ যে মূল্য বৃদ্ধি হৈছে MLA বিলাকৰ মুখ্যমন্ত্ৰীৰ সকলোৰ মূল্য বৃদ্ধি হৈছে চাহ শ্ৰমিকৰ কিয় মূল্য বৃদ্ধি তেওঁলোকৰ কিয় আচলতে তেওঁলোকে যে বেছি ভাড়া পাইছে তেওঁলোকৰ যে দৰমহা বৃদ্ধি হৈছে আৰু আমাৰ যে আচলতে দৰমহা যে বৃদ্ধি হোৱা নাই এই কথাটো তেওঁলোকে স্পষ্টকৰণ কৰকচোন আমি দেখিবলৈ পাইছোঁ মাহে মাহে মন্ত্ৰী MLA বিলাকৰ আচলতে তেওঁলোকৰ আচলতে দৰমহা বৃদ্ধিটো হৈ আছে সেইখন মন্ত্ৰীজনৰ পৰা কি আশা কৰিব সেইখন মন্ত্ৰীজন আহোঁতে দেখোন সঞ্জয় কিষাণক গালিয়ে পাৰিলে তেখেতে যিখিনি মানে তেখেতক এনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰিলে আৰু তেখেতক এনেকুৱা থেটলিং দিলে যিটো নেকি ঠাট্টা বুলি কয় থেটলিং দি মেলি পেলাই কাম কৰিলে এজন যদি শিক্ষিত মানুহ হোৱা হ'লে তেখেতৰ ভৰি চুই আদৰ সন্মান লৈ নজনা কামখিনি কেনেকৈ কৰিব লাগে চাহ শ্ৰমিকৰ কেনেকৈ উন্নয়ন কৰিব লাগে কেনেকৈ মাটিৰ পট্টা দিব লাগে জনজাতিকৰণ কৰিব লাগে কেনেকৈ আচলতে পিছ পৰি আছে শিক্ষা খণ্ডটো কেনেকৈ আগবঢ়াই ল'ব লাগে এইবিলাক কথা ধ্যান তেওঁলোকে দিব লাগে কিন্তু তেখেতে কি কৰে সদনত অকল হাত চাপৰি বজাবৰ কাৰণে আছে আৰু মুখত চেলোটেপটো লাগি আছে তেখেতৰ আৰু এই চেলোটেপ কেতিয়াও আঁতৰি নাযায় আৰু এই চেলোটেপটো হ'ল মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সূত্ৰলিপি তেওঁৰ সূত্ৰলিপি মতে আচলতে তেওঁ চলিব যে এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গ'ল তেখেতৰ মুখতে আচলতে প্ৰকাশ কৰিছে গতিকে তেখেতৰ পৰা আমি কোনো এটা বিশেষ আশা কৰা নাই আৰু তেখেত আচলতে আমাৰ মানুহ নহয় এই কথাটো আমি স্পষ্ট কৰি দিছোঁ আৰু আমাৰ চাহ জনগোষ্ঠীয় মানুহে কিন্তু তেখেতক কেতিয়াও আদৰি নলয় সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ যদি সত্তা বচাবলগীয়া আছে এইবিলাকক অঁতৰাওক আৰু এটা কথা কৈছোঁ 1,30,00,000 মানুহ থাকিও এতিয়া আমাৰ ক্ৰমান্বয়ে আমাৰ 5টা আমাৰ MLA আছে আৰু এটাহে MP আছে এটা সময়ত আপোনালোকে চাওক আমাৰ 40ৰ পৰা 41জন মন্ত্ৰী MLA আছিলে যদি আমাৰ থাকিও এতিয়া আমাৰ ক্ৰমান্বয়ে কিন্তু সংকুচিত ক্ৰমান্বয়ে কমাই আনিছে ইয়াত তাৰ অৰ্থটো কি তাৰমানে আমাৰ জাতিটোৰ ওপৰত আচলতে চিধা গুৰ মাৰিব বিচাৰিছেনে নাই এই কথাটো আমি দেখিবলৈ পাইছোঁ আজি যদি বড়োলেণ্ডক বড়োলেণ্ড দিব পাৰে যদি 4টা জিলাই লগ লাগি মেলি পেলাই বড়োলেণ্ড লৈ মেলি পেলাই ভূমিৰ অধিকাৰ ল'ব পাৰে অন্যান্য জাতিবিলাকে ভূমিৰ অধিকাৰ পাব পাৰে চাহ জনগোষ্ঠীয়ে যে অৰ্থনৈতিক দিশত ইমান এটা সবল স্থিতি আনি দিছে ইমান এটা কষ্ট কৰি মেলি পেলাই চাহ উদ্যোগে তেওঁলোকক গঢ়া নহয় ব্ৰিটিছে গঢ়ি দিছে ব্ৰিটিছে গঢ়ি দিয়াৰ পাছত আমাক আচলতে ব্ৰিটিছক আজি ধন্যবাদে দিছোঁ তেওঁলোকে শাসন কৰিছিলে ব্ৰিটিছে কিন্তু শোষণ কৰা নাছিলে আচলতে তাৰ ওপৰতো আমাৰ ওপৰত কিন্তু মাধমাৰ সোধাবলৈ গৈছে গতিকে এইখন চৰকাৰক আমি বিশ্বাস নকৰোঁ ইতিমধ্যে 21খন বাগান চাহ বাগিচা বিক্ৰী হৈ গৈছে আৰু 12খন চাহ বাগিচা কিন্তু বিক্ৰী এতিয়া কৰিব বুলি মেলি পেলাই ইতিমধ্যে ঘোষণা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ যোগেদি কিন্তু সংবাদ মাধ্যমৰ যোগেদি এই বাৰ্তাটো কিন্তু মুখ্যমন্ত্ৰীৰ ওচৰত পাব বুলি মেলি পেলাই আমি আশা ৰাখিছোঁ আৰু আমি জানো আপোনালোকে হয়তো আৰু নিষ্ঠাৰে বাতৰি পৰিৱেশন কৰি আছে তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গম পাইছে আপোনালোকে বৃহত্তৰ চাহ শ্ৰমিকৰ মাটিৰ স্বাৰ্থত ভূমিৰ অধিকাৰৰ স্বাৰ্থত আজি ভূমি অধিকাৰ সমিতি মেমৰেণ্ডাম এখন প্ৰস্তুত কৰিছে আৰু তেওঁলোকে দিবলৈ আহিছিল কিন্তু হঠাৎ বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু আপোনালোকে জানে 75 ইয়াৰ্ছ হ'ল বিভিন্ন প্ৰান্তৰ পৰা চাহ শ্ৰমিকে আহি অসমত বসবাস কৰা চাহ শ্ৰমিক লাইন কোৱাৰ্টাৰ বাগান চাহ বাগিচাবিলাকত থকা কোৱাৰ্টাৰত আজি পৰ্যন্ত কিন্তু কোনো চৰকাৰ আহিছে চৰকাৰ গৈছে কিন্তু চাহ শ্ৰমিকৰ কিন্তু আজিলৈকে এই লেণ্ডলেছ মানুহবিলাকক এই ভূমিহীন মানুহবিলাকক কিন্তু আজিলৈকে মাটিৰ পট্টা দিবৰ কাৰণে সক্ষম হোৱা নাই আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি আছোঁ বাৰম্বাৰ আমি কৈ আছোঁ যে মাটিৰ পট্টা চাহ শ্ৰমিকৰ কাৰণে দিয়ক কিন্তু বসুন্ধৰা 1, 2, 3, 4 এনেকৈ আহি আছে কিন্তু বসুন্ধৰা আহিছে চাহ শ্ৰমিকৰ মাটিৰ অধিকাৰ কিন্তু আজিলৈকে আইন এমেণ্ডমেণ্টো কৰিব পৰা নাই যোগেন মোহন ডাঙৰীয়া আমি ৰেভিনিউ মিনিষ্টাৰক অনুৰোধ কৰিছিলোঁ তেওঁ কৈছিলে যে আমি আইন এমেণ্ডমেণ্ট কৰি হ'লেও আপোনালোকৰ চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়া হ'ব কিন্তু আজি কথাতে থাকি গ'ল চৰকাৰ কালি 26ত যাবলগীয়া হৈছে আৰু চাহ শ্ৰমিকক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে আমি দেখি পাইছোঁ